মই শ্ৰী পৰশুৰাম চক্ৰৱৰ্তী। মই 33 সংখ্যক শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি। প্ৰতি বছৰে ৰাইজৰ মংগলৰ কাৰণে, দেশৰ শান্তিৰ কাৰণে, বিশ্বৰ শান্তিৰ কাৰণে আমি ইতিহাস প্ৰসিদ্ধ গন্ধিয়া গাঁৱৰ ঐতিহ্যমণ্ডিত এই নৱগ্ৰহ দেৱালয়ত শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞৰ আয়োজন কৰি আহিছোঁ। এইবুলি আমাৰ নৱগ্ৰহ মহাযজ্ঞখন যোৱা 24 ফাগুন 9 মাৰ্চৰ পৰা আজি 27 ফাগুন 12 মাৰ্চলৈ 4 দিনা বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰিছোঁ। আমাৰ বৰ্তমান মহাযজ্ঞৰ আজি 4ৰ্থ দিনৰ মহাযজ্ঞ পূৰ্ণাহুতি চলি আছে। অগণন ভক্ত আপোনালোকে দৃশ্য দেখা পাইছে। অগণন ভক্ত ইয়াত হাজাৰ হাজাৰ ভক্ত, কমেও 20,000 ভক্ত উপস্থিত হৈছে। গতিকে আমাৰ প্ৰতিদিনে অগণন ভক্ত এতিয়া আমাৰ মানে পূজা অৰ্চনা আহুতি আদি কৰিছে। আজি আমাৰ পূৰ্ণাহুতি অনুষ্ঠান চলি আছে। পূৰ্ণাহুতিৰ পিছত আমি সমূহ ভক্তমান ৰাইজক আমি মিঠা ভোগ দিম। প্ৰতি ভক্তই চবেই মিঠা ভোগ গ্ৰহণ কৰিব। তাৰপিছত আমাৰ নিৰ্মালী, শান্তি, পুষ্পাঞ্জলি এই গোটেইখিনি আমাৰ এই আহুতিটো শেষ হোৱাৰ লগে লগে আমি দিয়াৰ ব্যৱস্থা কৰিম। আমাৰ এই গোটেই মই অকল অসম বুলি নহয়, অসমৰ বাহিৰৰ ভক্ত আছে ইয়াত, অসমৰ বাহিৰৰ ভক্ত আছে। আমাৰ ইয়াতে লখিমপুৰ, বঙাইগাঁও, তেজপুৰ, ডিব্ৰুগড় এই বিভিন্ন অঞ্চলৰ ৰাইজ আমাৰ ইয়াতে ভক্ত আছে, বিভিন্ন জনা আছে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যজ্ঞ এখন অনুষ্ঠিত কৰাটো অতি কঠিন কাম, কিন্তু আমি নিৰবিচ্ছিন্নভাৱে এই 33 বছৰে আজি 33 বছৰে আমি যজ্ঞখন আমি নিৰবিচ্ছিন্নভাৱে যে পৰিচালনা কৰিব পাৰিছোঁ, একমাত্ৰ ৰাইজৰ ভক্তমান ৰাইজৰ অকুণ্ঠ সহায় সহযোগ, দান বৰঙণি, স্বতঃস্ফূৰ্ত সহযোগৰ কাৰণে আমি সুকলমে আমি যজ্ঞখন অনুষ্ঠিত কৰিব পাৰিছোঁ। এইবুলিও আমাৰ বিভিন্নজন ভক্তই বিভিন্ন ধৰণে দান বৰঙণি আগবঢ়াই আমি যজ্ঞখন সুকলমে পৰিচালনাৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰিছে। এই জগতে মই সমূহ ভক্তবান ৰাইজৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ভগৱান আদিত্যাদি নৱগ্ৰহৰ চৰণত প্ৰণিপাত জনাইছোঁ, যাতে আটাইৰে মংগল হয়, যাতে সুদৃষ্টি প্ৰদান হয়, বিশ্বত যাতে শান্তি বিৰাজ কৰে, দেশত যাতে মংগল হয়, ৰাইজৰ যাতে মংগল হয়, তাৰ কাৰণে মই এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ভক্তবান ৰাইজৰ মংগল কামনা কৰি সামৰিছোঁ। ধন্যবাদ। মই শ্ৰী অশোক শৰ্মা, গন্ধিয়া নৱগ্ৰহ মহাযজ্ঞ পৰিচালনা সমিতিৰ সম্পাদক। আমাৰ এই বছৰ 33তম বাৰ্ষিক শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞ যোৱা 9 মাৰ্চৰ পৰা আৰম্ভ হৈছিলে। আজি 4ৰ্থ দিন পূৰ্ণাহুতি। আজি যোৱা 3টা দিন আমাৰ সুন্দৰভাৱে বিভিন্ন কাৰ্যসূচীৰে আহুতি প্ৰদান কৰা হৈছে। এই নৱগ্ৰহ মহাযজ্ঞত এক অযুত আহুতি প্ৰদান কৰা হয় প্ৰতি বছৰে। প্ৰতিটো গ্ৰহৰ 1000, 9টা গ্ৰহৰ 9000 আৰু দ্ৰব্যাহুতি 1000, মুঠ এক অযুত আহুতি প্ৰদান কৰা হয় ৰাইজৰ মংগলৰ কাৰণে। প্ৰতি গ্ৰহৰ আমাৰ বিৰোধ গ্ৰহবিলাকৰ এই আহুতিটো প্ৰদান কৰা হয়। আজি আমাৰ এই 10,000 আহুতি পূৰ্ণ হ'ল 1:43 মিনিটত। 1:43 মিনিটত শেষ হোৱাৰ লগে লগে ৰাইজৰ মংগলৰ বাবে প্ৰতি পৰিয়ালে নিজৰ নিজৰ গ্ৰহদোষৰ পৰা মুক্তি পোৱাৰ কাৰণে, যাৰ যিবিলাক গ্ৰহৰ দোষ আছে এই দোষৰ পৰা মুক্তি পোৱাৰ কাৰণে আজি নিজে ইয়াত আহুতি প্ৰদান কৰিছে। ইয়াত প্ৰায় 15-20 হাজাৰ মানুহে আহুতি প্ৰদান কৰে আমাৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন কৰি, আৰু ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ অসংখ্য ইয়াত প্ৰায় 30-40 হাজাৰ মানুহে আহুতি প্ৰদান চলি আছে। আমাৰ এতিয়া বৰ্তমান আধা ঘণ্টামান হ'ল আৰম্ভ হোৱাৰ, বৰ্তমান চলি আছে। এই আহুতি হ'ব, তাৰপিছত শান্তি নিৰ্মালী, প্ৰসাদ বিতৰণ, পৰমান্ন ভোগ বিতৰণ। পৰমান্ন ভোগটো আমাৰ ৰাইজৰ মংগলৰ কাৰণে বিভিন্ন দাতাই ইয়াত নিবেদন কৰাৰ কাৰণে আমাক সমিতিৰ লগত যোগাযোগ কৰি আগৰ পৰাই ইয়াত দি দিয়ে। এইটো প্ৰতি বছৰে চলি আহিছে। আৰু বাকী অহা সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, আৰু এতিয়া ঢুলীয়া প্ৰদৰ্শন আছে, আৰু সাংস্কৃতিক সন্ধিয়াৰ পিছতে 4 দিনীয়া কাৰ্যসূচীৰ আমাৰ অন্ত পৰিব। আমি সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ সকলোৰে সহযোগিতাৰ কাৰণে, আৰু গোটেইকেইটা চেনেলৰ কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক,
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।